Hello everybody, please welcome to my channel Jayahankar Boro Legal Forum. ইয়াৰ আগতে মই কিছুমান পলিটিকেল ডিছকাশ্যন কৰিছিলোঁ, কিছুমান পলিটিকেল মতামত আপোনালোকৰ আগত ব্যক্ত কৰিছিলোঁ। আজিও ঠিক তেনেকুৱা ধৰণৰ কিছুমান ছাবজেক্ট আপোনালোকৰ লগত ডিছকাশ্যন কৰিম, শ্বেয়াৰ কৰিম। আজি কেইদিনমান আগৰ পৰা কিছুমান ছাবজেক্ট মেটাৰে আমাৰ মাজত বহুত এটা উগুল থুগুল লগাই আছে। ফৰ এক্সাম্পল, যেনে অসম চৰকাৰে আমাৰ দক্ষিণ কামৰূপৰ যিখিনি বৰদুৱাৰ বাগান তাত মিনি টাউনশ্বিপ বনোৱাৰ যিটো এটা প্ৰপ'জেল, ছেকেণ্ডলি আমাৰ কলসী নদীৰ যিটো তেওঁলোকে এটা হাইডেল প্ৰজেক্ট বনোৱাৰ এটা প্লেনিং, 3 নম্বৰ পৰ্বতচৰাত যিটো থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ কাৰণে এটা প্ৰপ'জেল চলি আছিলে বা আছে, আৰু 4 নম্বৰতে হৈছে সৌৰশক্তি প্ৰজেক্ট এট কাৰ্বি আংলং ইত্যাদি ধৰণৰ যিখিনি ছাবজেক্ট মেটাৰ, এই ছাবজেক্ট মেটাৰখিনিয়ে বিশেষকৈ আমাৰ ট্ৰাইবেলৰ মাজত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু সেইটো মই ভাবোঁ যে সকলো ট্ৰাইবেলৰ মনতে এইটো এটা জাগি উঠিছে, কিয়নো যিকোনো ঠাইত অসম গভৰ্ণমেণ্টে যিটো তেওঁলোকে প্ৰপ'জেল লৈছে তাতেই তেওঁলোকে এটা পাব্লিক যিটো আপৰাইজিং সেইটো তেওঁলোকে ফেচ কৰিব লগা হৈছে। ন মাই মেইন কুৱেশ্যন ইজ ডেট 6th শিডিউল আমাৰ ভাৰতীয় যিটো সংবিধান তাত ভাৰত চৰকাৰে প্ৰভিজন ৰখাই থৈছে যে 6th শিডিউল এৰিয়াত যাতে আমাৰ যিখিনি ট্ৰাইবেলবিলাকে নিজৰ যিটো নিজৰ শাসন নিজৰ যিটো স্বায়ত্ব শাসন ভালদৰে তেওঁলোকে উপভোগ কৰিব পাৰে, তেওঁলোকৰ সুবিধাখিনি তেওঁলোকে নিজে কৰি ল'ব পাৰে ইত্যাদি ধৰণৰ এটা প্ৰভিজনৰ কাৰণে এই 6th শিডিউল এইটো গভৰ্ণমেণ্টে সংবিধানত ৰাখি থৈছে। তো মাই কুৱেশ্যন ইজ দিছ, নম্বৰ 1, ফাৰ্ষ্ট অফ অল আমাৰ দক্ষিণ যিটো কামৰূপৰ সেইটো অফক'ৰ্ছ 6th শিডিউল অৰ নন 6th শিডিউল হোৱাটছ এভাৰ সেই ট্ৰাইবেল এৰিয়াত মিনি টাউন কৰিব বিচাৰিছে, ৰাইজে অপ'জ কৰিছে। গতিকে কিয় ট্ৰাইবেল এৰিয়াত তেওঁলোকে গভৰ্ণমেণ্টে মাটি এনক্ৰ'চ কৰি পেলাই তাত মিনি টাউনশ্বিপ বনাব, তাৰ কি ফলাফল হয় সেইটো আমি লেট আছ ডিছকাছ। ছেকেণ্ডলি, যিটো কলসী নদীৰ যিটো হাইডেল প্ৰজেক্ট বনোৱাৰ যিটো যোজা কৰিছে, প্লেনিং চলি আছে, তাতে কিন্তু মেঘালয়ৰ যিখিনি বস্তি আৰু আমাৰ যিখিনি অসমৰ অল আৰ ট্ৰাইবেলছ, গতিকে তেওঁলোকে প্ৰটেষ্ট কৰিছে। এইফালে পৰ্বতচৰা প্ৰটেষ্ট কৰিয়ে আছে আৰু এইফালে কাৰ্বি আংলং। অ'কে, কামিং টু দ্য ইছ্যুজ অফ কাৰ্বি আংলং। ইয়াৰ আগতেও মই কাৰ্বি আংলং সম্পৰ্কত এই বিষয়ে এটা ডিছকাশ্যন কৰিছিলোঁ। Whenever I discuss about 6th schedule, I always remember one very important subject matter, যে আমাৰ আন্দামান নিকোবৰ আইলেণ্ডত যিটো নেকি এটা দ্বীপ আছে, দ্য চেণ্টিনেল আইলেণ্ড, য'ত নেকি আদিম মানুহ এতিয়াও তাত আছে আৰু ভাৰত চৰকাৰে সেইটো প্ৰিজাৰ্ভ কৰি ৰাখিছে। No disturbance should be created going there. এইটো আপোনালোকে চবেই জানে যে তাত কেনেকুৱা এজন আমেৰিকান তাত গৈছিলে, কেনেকৈ তেওঁ হত্যাৰ বলি হ'ব লগা হ'ল। তো লাইকৱাইজ আমি কি ভাবোঁ, এই যে কাৰ্বি আংলং, কাৰ্বি আংলং ইজ কনচাৰ্ণ, ইমান ধুনীয়া এটা বিউটিফুল জেগা, ইমান গছ গছনি, ফ্ল'ৰা ফনা, এণ্ড প্ৰাইমাৰীলি দ্য কাৰ্বি পিপল so gentle, so simple, no any envious to others, ধুনীয়াকৈ বসবাস কৰি আছে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত। গতিকে আমাৰ অসম গভৰ্ণমেণ্টে কিয় বাৰে বাৰে এটা প্ৰপ'জেল লৈ পেলাই তাত আদানী গ্ৰুপক
মাটি হস্তান্তৰ কৰিবলৈ গৈ আছে ইজ এ বিগ কুৱেশ্যন। 1 বিঘা নহয়, 2 বিঘা নহয়, 3 বিঘা নহয়, 18,000 বিঘা অফ লেণ্ড। চিন্তা কৰক, তাত যদি সেই প্ৰজেক্টটো আহি যায়, অ'কে, প্ৰজেক্ট ইজ ভেৰি ফাইন, প্ৰজেক্ট ইজ ভেৰি ফাইন, এইটো ডেভেলপমেণ্টৰ ভিতৰতে পৰে। কিন্তু প্লিজ ৰিমেম্বাৰ, যিকোনো এটা প্ৰজেক্ট আহিলে তাত কি হয়, ফাৰ্ষ্ট অফ অল সেইখিনি ট্ৰাইবেল মানুহটো উচ্ছেদ হ'বই, মিনি টাউনশ্বিপ বনি যায়। তাৰ যিটো ওচৰে পাঁজৰে যিবিলাক মাটি, সেইটো বাহিৰৰ বনিয়াই কিনি ল'ব, কিনি লৈ নিজৰ তাত বিজনেছ ষ্টাৰ্ট কৰি দিব, আৰু তাত যিখিনি লোকেল মানুহ আছিলে সেইবিলাক চেডলি বিলি হৈ যাব। এইটো হৈ আছে। হ'ল এক্সাম্পল আপুনি চাওক, লুক, যিটো হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেড জাগিৰোড, ট্ৰাইবেল মানুহৰ মাটি আছিলে। হোৱাট হেপেন্স, কি হ'ল? গোটেই ট্ৰাইবেল মানুহৰ মাটি গুচি গ'ল, কোনো চাকৰি বাকৰি নাই, ইণ্ডাষ্ট্ৰি চেছ হৈ গ'ল। গতিকে দিছ ইজ দ্য ফেট অফ দ্য ট্ৰাইবেল পিপল whenever any industry comes. Likewise, আমাৰ দক্ষিণ কামৰূপ বৰদোৱাৰ বাগানত যদি মিনি টাউনশ্বিপ হয়, বাহিৰৰ মানুহখিনিতো বাদেই দিয়ক, আমাৰ যিখিনি অসমীয়া বা অসমৰ যিখিনি ধনী মানুহ যিটো নেকি হৈ আছে, তেওঁলোকে চাৰিওফালে টাউনৰ চাৰিওফালে মাটিবিলাক কেপচাৰ কৰিব, কিনিব, আৰু আমাৰ যিখিনি ট্ৰাইবেল মানুহ মাটি বাৰী বিক্ৰী কৰি পেলাই তেওঁলোকে চেডলি বিডলি হৈ গুচি যাব। গতিকে কেনেকুৱা এটা এফেক্ট কৰে। কামিং টু দ্য কলচি ৰিভাৰ হাইডেল প্ৰজেক্ট, যিটো প্ৰপ'জ চলি আছে, ইমান ফ্ল'ৰা এণ্ড ফনা, বিউটিফুল চিনাৰী, কিমান এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য, এণ্টায়াৰ যিটো নেচাৰেল চিনাৰী, ভগৱানে যিটো এটা গড গিফ্টেড যিটো নেচাৰ উইল বি স্মেছ। গতিকে এনেকুৱা ধৰণৰ বহুত ইছ্যু আছে। সেই ইছ্যুবিলাক একচুৱেলি ভাৰতীয় জনতা পাৰ্টী, অসম চৰকাৰখনে ভাবিছা নাই ক'ব নোৱাৰোঁ, কিন্তু এনেকুৱা যদি হয়, কিন্তু নেক্সট ইলেকশ্যনত কিন্তু বিজেপি ভোট পোৱাত অলপ অসুবিধা হ'ব। প্লিজ চিন্তা কৰি চাওক। আৰু যিটো এটা শ্বিফটিং অফ গুৱাহাটী হাইকোৰ্ট টু নৰ্থ গুৱাহাটী ৰংমহল, যিটো এটা প্ৰপ'জেল চলি আছিলে, তাৰ কাৰণে এণ্টায়াৰ এডভকেটছ ফ্ৰেটাৰ্নিটি ডিছেটিছফাইড। আই এম অলছ' ওৱান এডভকেট। গতিকে এইটো বাৰ এছ'চিয়েশ্যন, গুৱাহাটী হাইকোৰ্ট যিটো বাৰ এছ'চিয়েশ্যন, তেওঁলোকে এইটো এটা ডিছকণ্টেইনমেণ্ট তেওঁলোকে এক্সপ্ৰেছ কৰিছে। গতিকে আই এম অলছ' ছাপৰ্টাৰ অফ বাৰ এছ'চিয়েশ্যন। গতিকে য'ত তেওঁলোকে গভৰ্ণমেণ্টে প্ৰপ'জেল দিছে এইটো গুৱাহাটী হাইকোৰ্ট শ্বিফটিং কৰাৰ কাৰণে, তাতেই কাৰ্বি আংলঙৰ যিটো প্ৰজেক্ট প্ৰপ'জ কৰিছে তাতে আনি পেলাই তাতে বনাই দিয়ক। তেতিয়া কি হ'ব, আমাৰ কাৰ্বি মানুহখিনিও ধুনীয়াকৈ বাচি যাব, আৰু ইয়াতো এটা ইণ্ডাষ্ট্ৰি হৈ যাব। তেতিয়া কাৰো ফালে কোনো লোকচান নহয়, শান্তি হ'ব। তেতিয়া বিজেপি চৰকাৰৰ ভালহে হ'ব। অলপতে যিটো এটা চিটুৱেশ্যন আমি দেখিছোঁ ইন বিজেপি, লাইক ক'বলৈ বৰ বেয়া লাগে, গুৰুচৰ যিটো স্কেণ্ডেল, এইটো এটা ডাঙৰ এটা দুৰ্নাম হৈ গ'ল বিজেপি। কিছুমান শব্দ ইমান বেয়া, কিন্তু উচ্চাৰণ কৰিলে নিজকে বেয়া লাগে, যেনে গৰু মাংস, গাহৰি মাংস, গৰু চোৰ, মাটি খাইটি ইত্যাদি যিবিলাক শব্দ আমাৰ পলিটিকেল পাৰ্টিৰ যিবিলাক লিডাৰ ইউজ কৰে, ভাল নুশুনি। গতিকে ইত্যাদি যিবিলাক ইছ্যু আছে, এইবিলাক আমাক খুব ডিষ্টাৰ্ব দি আছে। গতিকে অসম গভৰ্ণমেণ্টৰ এতিয়া এটা মষ্ট হাম্বলি এটা ৰিকুৱেষ্ট থাকিব, যাতে তেখেতসকলে কাৰ্বি আংলঙৰ যিটো প্ৰজেক্ট সেইটো উঠাই লৈ পেলাই অন্য এঠাইত কৰে, আৰু তেওঁলোকৰ যিটো প্ৰপ'জেল ফৰ কনষ্ট্ৰাকশ্যন মিনি টাউনশ্বিপ এট বৰদোৱাৰ বাগান এণ্ড হাইডেল প্ৰজেক্ট এট কুলচি, আৰু যিটো বডোলেণ্ড যিটো
পৰ্বত যিটো এটা প্ৰপ'জেল চলি আছিলে বোধহয় সেইটো অলৰেডি তেওঁলোকে কেঞ্চেল কৰিলে। এনেকুৱা যদি গভৰ্ণমেণ্টে পজিটিভ কিছুমান প্লেনিং কৰি পেলাই আগবাঢ়ে, দেন BJP is always in the side of winning the next Assembly 2026 election. কিয়নো BJP has already done maximum development in all round, in all sphere of administration. Therefore, it is our humble request to our Honorable CM sir, please think, give a second thought in all respect. Thank you.